হয় শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147 নম্বৰৰ ৰিগটোত কালি দিনৰ 12:30 বজাৰ পৰা বৰ্তমানলৈকে অবিৰতভাৱে অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হৈ আছে। এতিয়াও গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কালিতকৈ আজি অধিক গেছ নিৰ্গমন হৈছে আৰু ইয়াৰ যিটো শব্দ প্ৰাবল্য সেই মাত্ৰাও বৃদ্ধি পাইছে। মই দেখুৱাইছো শিৱসাগৰৰ ভটিয়াপাৰৰ এইটো যি ভটিয়াপাৰত যিটো ONGCৰ 147 নম্বৰ RDS ৰিগ আছে তাত গেছ নিৰ্গমন হৈ আছে। শব্দ প্ৰাবল্য যথেষ্ট বেছি। আমি দেখুৱাই আছো এনেদৰে ইয়াত অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হৈ আছে আৰু ৰোধ কৰিবলৈ গেছ নিৰ্গমন ৰোধ কৰিবলৈ ইয়াৰ পৰা পানীৰ ব্যৱস্থা কৰিছে। ইয়াৰ পৰা পানী দি আছে, কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। মই দেখুৱাইছো এয়া শিৱসাগৰৰ যি দিখৌ নদীৰ পৰা তেওঁ ONGCৰ যিবিলাক অত্যাধুনিক বাহন আছে, মেচিন আছে, সেই মেচিনেৰে দিখৌ নদীৰ পৰা পানী সেই ৰিগটোত দি থকা হৈছে য'ত গেছ নিৰ্গমন হৈ আছে। আৰু বৰ্তমান মই ইয়াত বিষয়ববীয়াসকল আছে, তেওঁলোকৰ ভাষ্য ল'ম। ইয়াতে আছে ONGCৰ একাংশ কৰ্মচাৰী, যিসকলৰ পৰা ভাষ্য ল'ম। দাদা কি ব্যৱস্থা লৈছে? मैं आई से जस्ट हमको नहीं पता, हम फायर से हम लोग फायर से है, पता नहीं कौन है? हम लोग ONGC है। আপোনালোকে দেখিছে আমাৰ ফায়াৰ পাম্প বিলাক লাগি আছে, আপোনালোকে চাব পাৰিব ফায়াৰ পাম্প বিলাক লাগি আছে। আমি ফায়াৰত যিমানখিনি আমাৰ কাম হয় সেইখিনি কৰি আছো আৰু আমি জলদি কন্ট্ৰোল কৰিবলৈ ট্ৰাই কৰি আছো। সেইটো আমি ক'ব নোৱাৰিম, আমাৰ ওপৰৰ মেনেজমেণ্টে কাম কৰি আছে তাৰ কাৰণে। নাই তেনেকুৱা নহয়। শব্দটো আপোনাৰ ইমানটো গম নাপাম, কিন্তু সমানে আছে অলমষ্ট। এতিয়ালৈকে একো আমি খবৰ পোৱা নাই, আপোনালোকে গম পাব। এতিয়া আমাৰ যিখিনি আমি ফায়াৰ ৰিলেটেড বস্তু আপোনালোকে দেখিছে চব ইউজ কৰি আছো। আমাৰ ওচৰত যিমান বস্তু আছে চব ইউজ কৰি আছো। সেইটোতো ক'ব নোৱাৰিব, কিন্তু আমি নিজৰ ফালৰ পৰা চব প্ৰচেষ্টা কৰি আছো। থেংক ইউ। হয়, তেওঁলোকে জনাইছে যে তেওঁলোকে ONGCৰ যিসকল অভিযন্তা আছে, কৰ্মচাৰী আছে, তেওঁলোকে কালিৰে পৰা ইয়াত তেওঁলোকে উপস্থিত হৈ এই যি অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হৈ আছে তাক ৰোধ কৰিবলৈ, গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু সেই চেষ্টা এতিয়ালৈকে সফল হোৱা নাই। কিমান দিন লাগিব এই গেছ নিৰ্গমন ৰোধ কৰিবলৈ তাৰ কোনো নিশ্চয়তা নাই। আমি উল্লেখ কৰিব বিচাৰিম যে 2020 বৰ্ষত তিনিচুকীয়া জিলাৰ বাঘজানতো এনেধৰণে প্ৰথম অৱস্থাত অনিয়ন্ত্ৰিতভাৱে এটা ৰিগৰ পৰা গেছ নিৰ্গমন হৈছিলে আৰু তাৰ কিছুদিনৰ পিছত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিলে, য'ত বিস্তৰ ক্ষতিসাধন হৈছিলে, ধন-জনৰ ক্ষতি হৈছিলে। এইবাৰো তেনেধৰণে অগ্নিকাণ্ড হ'ব পাৰে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে, সন্দেহৰ সৃষ্টি হৈছে। কেতিয়ালৈ গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হ'ব তাৰ কোনো উত্তৰ নাই ONGCৰ ওচৰত। তেওঁলোকে কেৱল চেষ্টা অব্যাহত ৰখা বুলি কৈছে। যিকোনো মুহূৰ্ততে হ'ব পাৰে অগ্নিকাণ্ড। বিগত সময়ছোৱাত তেনেধৰণৰ উদাহৰণ আছে। গতিকে ইয়াৰ পৰা 25টা পৰিয়াল আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে। বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আশ্ৰয় শিবিৰত আছে। গতিকে এটা সমস্যাৰ
যথেষ্ট উদ্ভৱ হৈছে ইয়াত আৰু এই সমস্যা সমাধান কেতিয়া কৰিবলৈ সক্ষম হ'ব ONGC তথা প্ৰশাসন অগ্নি নিৰ্বাপক বাহিনীয়ে এয়া প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।